এইটো কেৱল অসমৰ সাংবাদিকসকলৰ কাৰণেই নহয়, অসমৰ সমাজ সমগ্ৰ সমাজৰ কাৰণে, অসমৰ ৰাজনীতিৰ কাৰণে এটা অতি দুৰ্যোগৰ ঘটনা। কাৰণ ইয়াৰ জৰিয়তে বিজেপি চৰকাৰ, বিশেষকৈ অসমত বিজেপিৰ নামত শাসন চলোৱা এজন ব্যক্তিৰ স্বেচ্ছাচাৰিতা ইমান বেছি প্ৰকট হৈছে, অথচ যাৰ ওপৰত এখন সমাজৰ বৃহৎ জনগণৰ ভাগ্য নিৰ্ভৰ কৰিছে, যে সেই কথাটো আমাৰ অসমৰ কাৰণে কিমান ডাঙৰ বিপদ হ'ব পাৰে আমি সকলোৱে অনুভৱ কৰিছোঁ। কথাটো হৈছে যে এইটোতো স্পষ্ট যে দিলৱাৰ হুছেইন মজুমদাৰক কোনো সংগত, আইনসংগত, যুক্তিসংগত, ন্যায়সংগত কাৰণত গ্ৰেপ্তাৰ কৰা নহয়। তেওঁক হাৰাশাস্তি কৰিবৰ কাৰণে, তেওঁৰ যোগেদি সাংবাদিকসকলক আৰু ৰাইজক ভয় খুৱাবৰ কাৰণে এই কাম কৰে। আমাৰ দেশত অৰাজকতা ইমান বেছি অপৰাধ, দুৰ্নীতি ইমান তললৈ শিপাইছে, সেইবোৰলৈ আমাৰ আৰক্ষীৰ চকু নাই। তেওঁলোকে বাছি কিছুমান মানুহৰ বিৰুদ্ধে ডচিয়াৰ বনাইছে, যিবিলাকে তেওঁলোকক অসুবিধাত পেলাব পাৰে, আৰু এটাৰ পিছত এটা অতি ফাল্টু গোচৰত তেওঁলোকক ফচাই দিছে। এইটো আইনৰ নামত প্ৰহসনেই নহয়, এইটো আইনৰ দ্বাৰা স্বেচ্ছাচাৰিতা চলোৱাৰ, অত্যাচাৰ চলোৱাৰ এটা অতি নিকৃষ্ট উদাহৰণ। আৰু এনেকুৱা মানুহৰ হাতত আমাৰ ৰাজ্যখনৰ শাসন থকাটো কিমান বিপদজনক আপোনালোকে নিশ্চয় বোধ কৰিছে। মুখ্যমন্ত্ৰীজনৰ ভাষাই চাওক, নথি ডকাইতি কৰিবলৈ আহিল। এজন সাংবাদিকে কিবা সংবাদৰ সূত্ৰ বিচাৰি নথি বিচাৰিব পাৰে, বা আনকি তেওঁ যদি তাৰ যোগেদি কিবা দুৰ্নীতি, চৰকাৰৰ অপকৰ্ম প্ৰকাশিত হয়, সেইটো তেওঁ গোপনেও চাব পাৰে, তাৰ নকল ল'ব পাৰে। এইবোৰ ঘটনা ঘটি থাকে। কিন্তু তাকে তেওঁ কৈছে নথি ডকাইতি, অৰ্থাৎ তেওঁ যেন মাৰণাস্ত্ৰ লৈ সকলোকে ভাবুকি দি এটা সাংঘাতিক পৰিস্থিতিৰ সৃষ্টি কৰি তেওঁ সেই নথিখন জোৰ কৰি লৈ যাব বিচাৰিছে। গতিকে বিধানসভাৰ ভাষা যেনেকুৱা, এতিয়াৰ ভাষা তেনেকুৱা। এজন মানুহে যিহকে খুচি তাকে কয়, যিহকে খুচি তাকে কৰে, আৰু আমি সকলোৱে মৌন হৈ চাই থাকিব লাগে। এইটোৱেই যেন আমাৰ ভাগ্য। অতি সুখৰ কথা, আনন্দৰ কথা যে মানুহ মৌন হৈ থকা নাই। সাংবাদিকসকলে, ৰাইজে ইয়াৰ বিৰুদ্ধে গৰজি উঠিছে, আৰু সকলোৱে ভাবিছে আৰু সহ্য কৰিব নোৱাৰে। গতিকে বন্ধুসকল, মই আপোনালোকক কি ক'ম, এই যে তেওঁ বহুত যাতা কথা কৈছে, কাগজত এইবোৰ খণ্ডন কৰা হৈছে যে সাংবাদিকৰ বা স্বীকৃতি লাগে, আৰু এই ধৰণৰ কথা তেওঁ কৈ আছে। কিন্তু লক্ষ্য কৰিবলগীয়া কথা হৈছে এইটো যে যিসকল মানুহক এইদৰে এটাৰ পিছত এটা গোচৰ দি হাৰাশাস্তি কৰা হয়, সেইবোৰ মানুহে চৰকাৰক কিবা অসুবিধাত পেলায়, কিবা বিপদত পেলায়। আৰু সেইটো যিহেতু ৰাইজৰ স্বাৰ্থৰ কাৰণে, ৰাইজৰ মংগলৰ কাৰণে তেওঁলোকে কৰে, সেই স্পিৰিটত মানি নলৈ চৰকাৰে সেইটো প্ৰতিশোধমূলকভাৱে সেই মানুহজনৰ অত্যাচাৰ আৰম্ভ কৰে। আৰু তাৰ ফলত মানুহজনৰ কেনেকুৱা মানসিক যন্ত্ৰণা হয়, তেওঁৰ পৰিয়ালৰ কেনেকুৱা যন্ত্ৰণা হয়, আৰু আইনৰ কেনেকুৱা প্ৰহসন হয়, সকলোৱে জনা কথা। মই ভাবোঁ যে আমাৰ সাংবাদিকসকলে এই আইনৰ ধাৰাবোৰ কেনেকৈ চলিছে সেই সম্পৰ্কে মনোযোগ দিয়া উচিত। কাগজে পত্ৰই বিচাৰ কৰা বহুত মানুহৰ ক্ষেত্ৰত এইটো ঘটিব ধৰিছে। তাৰপিছত আমি দেখিলোঁ যে ধৰক আপোনাৰ কিবা স্বীকৃতিৰ কথা ওলাইছে, আৰু তেওঁলোকে বাছি স্বীকৃতি দিব লগা হ'লে কেইটামান নিউজ চেনেল, মানে টিভি চেনেল,
এখন দুখন কাগজ আৰু হয়তো এটা দুটা পৰ্টেলৰ বাহিৰে সকলো সাংবাদিকে অস্বীকৃত হ'ব এতিয়া এই ধৰণৰ অৱস্থা আছে তেওঁলোকে ভাল পোৱা কথা ক'লেই ভাল সাংবাদিক আৰু বেয়া পোৱা কথা ক'লেই বেয়া সাংবাদিক অৰ্থাৎ ভাল বেয়া ন্যায় অন্যায়ৰ কোনো বিচাৰ তেওঁলোকে নোহোৱা কৰিব বিচাৰিছে अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।